Good afternoon. সকলোৰে ভালনে? আজি মোৰ স্কুল বন্ধ, কিন্তু ল'ৰাৰ যিহেতু স্কুল খোলা, এইমাত্ৰ তাক লৈ আহিলোঁ স্কুলৰ পৰা। তাৰ এক্সাম হৈ আছে, সেইকাৰণে সোনকালে ছুটি। এইমাত্ৰ স্কুলৰ পৰা লৈ আনিলোঁ আৰু আনি ভাবিলোঁ যে সি পকৰি খাব খুজি আছে, তে ভাতৰ লগত অকণমান পকৰি বনাওঁ। এয়া দালি লৈছোঁ, দালিখিনি পিচি পেলাই অকণমান বোলো পকৰি বনাওঁ আৰু অকণমান দালিৰ চাটনিও বনাওঁ। তাৰ কাৰণে এইখিনি ৰেডি কৰি আছোঁ। আপোনালোকে খোৱা লোৱা হ'লনে? কি খালে আপোনালোকে? এয়া মোৰ পকৰিৰ কাৰণে দালি ৰেডি হৈ গ'ল। এয়া হ'ল তাৰ পৰা অকণমান লৈছোঁ চাটনি বনাবৰ কাৰণে, আৰু সেইখিনি মই পকৰি বনাম। এয়া হ'ল আমাৰ গছত পোৱা, বেছি নাই, অকণমান মান ধনিয়া, এইটো এটা সৰু বিলাহী, আৰু এয়া হ'ল জলকীয়া। জলকীয়া আমাৰ গছৰ নহয় দেই, জলকীয়া মই বজাৰৰ জলকীয়া বজাৰৰ পৰা কিনি আনা, বাকী কিন্তু এই দুটা বস্তু ঘৰতে। ইয়াৰ লগত এইখিনিও পিচি এতিয়া চাটনিটো বনাম। আমাৰ ঘৰত যিহেতু তলত জেগা নাই, সেইকাৰণে ছাদৰ ওপৰতে কিবা কিবি অলপ চলপ ৰোৱা গৈছে, আৰু কিন্তু খুব বেছি নহয়, আৰু ভাল লাগে নিজৰ ঘৰৰ বস্তু কেতিয়াবা সেনেকৈ পালে। এইফালে মই পকৰি বনাবৰ কাৰণে এইখিনি ৰেডি কৰিলোঁ। পিঁয়াজ দিলোঁ, জলকীয়া, নিমখ, হালধি আৰু অকণমান আদা নহৰু দি পেলাই পকৰিখিনি ৰেডি কৰি থৈ দিলোঁ। এইফালে অইন এটা কেৰাহীত যিখিনি চাটনিৰ কাৰণে থৈছিলোঁ, সেইখিনি ভাবিলোঁ অকণমান তেলত ফ্ৰাই কৰি দিওঁ, আৰু সেইখিনি অকণমান যাতে কেঁচা কেঁচা যিটো গোন্ধ, সেইটো যাতে অকণমান গুচি যায়, সেইকাৰণে সেইখিনি অকণমান ফ্ৰাই কৰি দিলোঁ। তাত অকণমান নিমখ দিলোঁ। তাৰপাছত পকৰিখিনি ইফালে ভাজিব ষ্টাৰ্ট কৰিলোঁ। আৰু বাৰু পকৰি ভাল পায়নে নাপাম, মই কিন্তু বহুত ভাল পাওঁ, আৰু সন্ধিয়া সময়ত আকৌ বেছি ভাল পাওঁ। আজি যিহেতু ল'ৰাই খাব খুজিছে, সেইকাৰণে দুপৰীয়া ভাতৰ লগত তেনেকুৱা বস্তুও নাছিলে, সেইকাৰণে তাক পকৰিখিনি দিলোঁ। সিও ভাল পালে পকৰি দিয়াৰ কাৰণে। তাৰপাছত মই এটা এটাকৈ এনেকৈ পকৰিখিনি ভাজিলোঁ, আৰু ইফালে মই তিতা কেৰেলা আৰু আলু এখন ভাজি বনাম বুলি ভাবিলোঁ, সেইকাৰণে তিতা কেৰেলাখিনি কাটি ল'লোঁ, আৰু তাৰপাছত সেইখন ভাজিও বহাই দিলোঁ। আজি যিহেতু ঘৰত আছোঁ, সেইকাৰণে আৰামছে লাহে ধীৰে কামখিনি কৰিব পাৰিছোঁ, আৰু মোৰ ভাজিখনো হৈ গ'ল। আৰু মই এনেকুৱা অকণমান ক্ৰিস্পি ভাল পাওঁ। আপোনালোকে কেনেকৈ বনাই জনাবচোন। আৰু এইফালে মোৰ ভাত ৰেডি হৈ গ'ল, আৰু এয়া পাপৰ, পকৰি, আৰু এয়া ভাত, তাৰপিছত মিঠাতেল দিছোঁ, অকণমান জলকীয়া, কণী এটা প'চ কৰি দিছোঁ, আৰু কবি ভাজি আছে, দালি, তিতাকেৰেলা ভাজি, আৰু দালিৰ চাটনি। এই ভিডিঅ'টো কিন্তু যোৱাকালিৰ আছিলে, মই সময় পোৱা নাছিলোঁ, সেইকাৰণে আজি এডিটিং কৰিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আজিৰ কাৰণে এইখিনিয়ে আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।